কিছুমান মানুহে কয় বীৰ লাচিত সেনাই পইচা তোলে পইচা কোনে তোলে? বীৰ লাচিত সেনাই টেক্স লয়, টেক্স দিব লাগিব। ইয়াত আছ পইচা দিব লাগিব। তাতকে আৰু বেলেগ কথা কিবা আছে নি? নাই নহয়। ইয়াত আহি কোটি কোটি টকা ৰাজস্থান, বিহাৰ বা বাংলাদেশৰ পৰা আহি ঘটিছ, জাতীয় অনুষ্ঠানৰ নামত পইচা দিব লাগিব। চিধা চিধি কথা। ইয়াত আৰু আদৰেৰে হাতৰেৰে বিনম্ৰেৰে একো কথা নাই নহয়, দিব লাগিব ইয়াত। হয় নহয়? ইয়াত কথা আছে তেনেকুৱা নাই। কাৰণ এইখিনি মাটি আমাৰ মাটিৰ পৰা তেল নিবি, আমাৰ মাটিৰ পৰা কয়লা নিবি, আমাৰ মাটিৰ পৰা চাহপাত নিবি, আৰু তাৰপিছত কবি ইহঁতে চান্দা বিচাৰি আহে। আমি সেইকাৰণে চান্দা শব্দটো বন্ধ কৰি দিলো অসমত। টেক্স আৰু টেক্স দিব লাগিব। হয় নে নহয়? এইখন অসম আমি বনাম, স্বাভিমানেৰে জীয়াই থকা অসম বনাম। হৰকুমাৰ গগৈকে প্ৰমুখ্য কৰি সমূহ কেন্দ্ৰীয় আৰু জিলা নেতৃত্ব, ৰাজীৱ শদিয়াৰ পিতৃ আজি আমাৰ মাজত উপস্থিত আছে। আমি তাক লৈ গৌৰৱান্বিত। আৰু ৰাজীৱ শদিয়াৰ মৃত্যুক লৈ বীৰ লাচিত সেনাৰ পৰিয়াল যিমান দুখিত, সম্ভৱতঃ আৰু বেলেগ কোনো সংগঠনৰ পৰিয়াল ইমান দুখিত নহয়। কাৰণ এনেকুৱা এখন মঞ্চ নাছিলে, যিখন মঞ্চত ৰাজীৱ শদিয়াই, বীৰ লাচিত সেনা এনেকুৱা এখন মঞ্চ নাছিলে যিখন মঞ্চত ৰাজীৱ শদিয়াই গান গোৱা নাছিলে। আৰু আমাৰ যিটো গানটো গাইছিলে বিপিন চাওডাঙে যদিও, কিন্তু ৰাজীৱ শদিয়াৰ কণ্ঠত সেই গানটো আমি যেতিয়া শুনো, আমাৰ তেজত আৰু পিৰপিৰণি উঠে। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আজি আমি ইয়াত একত্ৰিত হৈছোঁ, আমাৰ খিলঞ্জীয়া ল'ৰাখিনি, আমাৰ সৈনিকসকল একত্ৰিত হৈছে। কিছুমান কথা স্পষ্ট, আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলমান, আমি এইবোৰ কথা ক'ব নোৱাৰোঁ। আমি যদি হিন্দু বাংলাদেশীৰ বিৰুদ্ধে কিবা এটা আন্দোলন কৰোঁ, তেতিয়া আমাক কয় কংগ্ৰেছৰ দালাল। আমি যদি মুছলমান বাংলাদেশীৰ বিৰুদ্ধে আন্দোলন কৰোঁ, আমাক কয় বিজেপিৰ দালাল। এটা কথাটো হিন্দু মুছলমান নহয়, কথাটো হৈছে খিলঞ্জীয়া মানুহখিনি। কথাটো খিলঞ্জীয়া মানুহখিনিৰ উৰ্ধত। কিন্তু আমাক এটা কথা কোনো নক'লে যে উলংগ বাবা দুটা যেতিয়া ঘূৰি ফুৰিছিলে, অসমত বহুতো জাতীয় সংগঠন আছে, কিন্তু কোনো প্ৰতিবাদ নকৰিলে। কেৱল মাত্ৰ প্ৰতিবাদ কৰা সত্তাটো বীৰ লাচিত সেনা। অসম আৰু অসম। ইয়াত লেংটা হৈ উলংগ হৈ কাকো ঘূৰি ফুৰিবলৈ দিয়া নহ'ব। ইয়াৰ পৰাই চৰকাৰক কৈ দিছোঁ, চৰকাৰ কাইলৈ বিজেপিৰ আহক, কংগ্ৰেছৰ আহক, কোনো মানুহ উলংগ হৈ ঘূৰি ফুৰিব নোৱাৰে। তাৰ কাৰণে ছটা গৈছে। দ্বিতীয়বাৰ যদি আন্দোলন কৰি, ভয়ংকৰ আন্দোলন কৰি যাব লাগে, 600 যাব। কথা ইমানেই। কিন্তু প্ৰতিবাদবোৰ হ'ব, প্ৰতিবাদবিলাক হ'ব। আমি হেংদাংবিলাক উলিওৱা নাই কাৰণে ভাবে আমি নপুংসক। এইটো কথা নহয়। আপোনালোকে আমাক হেংদাংবোৰ উলিয়াবলৈ বাধ্য নকৰিব। হেংদাং উলিয়ালে কিন্তু তেজ ওলাব, আৰু তেজ ওলালে ব্ৰহ্মপুত্ৰৰ আঙুলি হ'ব। সেইটো একদম স্পষ্ট কথা। স্পষ্টতাৰে কিছুমান কথা আমি কওঁ। সেইকাৰণে আমাক কয় গুণ্ডা, ডকাইত, আমুক তামুক, অগণতান্ত্ৰিক। অগণতান্ত্ৰিক কেনেকুৱা ধৰণৰ গণতান্ত্ৰিক? উলংগ হৈ দুটা মানুহ ঘূৰি ফুৰে, আপোনালোকে পুলিচ দি, এছকৰ্ট দি, SP DC লগাই পঠিয়াই থাকে, আৰু কাপোৰ পিন্ধি প্ৰতিবাদ কৰা মানুহকেইটাক জেলত ভৰাই। এটা মস্তিষ্কৰ গণ্ডগোল কাৰ হৈছে? চৰকাৰ হৈছে নে আমাৰ হৈছে? নিশ্চয়কৈ চৰকাৰ হৈছে। চৰকাৰ পগলা হৈছে ভোট বেংকৰ কাৰণে, হয় নে নহয়? কথাবিলাক এনেকুৱা। কিন্তু প্ৰতিবাদবোৰ হ'ব, প্ৰতিবাদবিলাক হ'ব। খিলঞ্জীয়াৰ স্বাৰ্থত প্ৰতিবাদ হ'ব। খিলঞ্জীয়াৰ স্বাৰ্থত ভিনকাণ্ডৰ বিৰুদ্ধে যেনেকৈ প্ৰতিবাদ কৰিছোঁ, শিৱসাগৰত অনা অসমীয়া এজনী ছোৱালী যেতিয়া উলংগ কৰি মাৰা হৈছিলে, তাৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছে। আমাৰ গাত সাম্প্ৰদায়িক ৰং সানিবলৈ কোনো চেষ্টা নকৰিব। আৰু যিকেইটাই সাম্প্ৰদায়িক ৰং সানিবলৈ চেষ্টা কৰিছে, সেইকেইটা হয় বিজেপিৰ দালাল, নহয় কংগ্ৰেছৰ দালাল। কিন্তু আপোনালোকে বীৰ লাচিত সেনাক কেতিয়াও জাতিৰ দালাল বুলি প্ৰমাণ কৰিব নোৱাৰে। কাৰণ বীৰ লাচিত সেনা সৈনিকৰ গাত খিলঞ্জীয়াৰ তেজ আছে, জাতি মাটি ভেটিৰ শক্তি আছে। আজি মোৰ বিয়া পতা 3 বছৰ হ'ল। মই হৰ গগৈৰ লগত যিমান কাজিয়া কৰিলো, মোৰ নিজৰ মানুহজনীৰ লগতে ইমান কাজিয়া কৰি পোৱা নাই। কথাই প্ৰতি অকল হৰৰ লগতে কাজিয়া। আজি ৰাতিপুৱা 6টা বজাৰ পৰা কাজিয়া। কেলে পানী পোৱা নাই, তোৰ কাৰণে চব বৰবাদ হ'ল বুলি কৈছে আজি মোৰ ঘৰত। কিন্তু এই যে কাজিয়াবিলাক আমাৰ হৈ থাকে, এই যে কাজিয়াবোৰ হৈ থাকে, সেইকাৰণে আমি কওঁ বীৰ লাচিত সেনা এটা পৰিয়াল। এই পৰিয়ালটোক কোনোবাই ভাঙিব পাৰিব নি? নোৱাৰে। আমি এটা পৰিয়াল হয়। আৰু সেইকাৰণে আমি সদায় স্পষ্টতাৰে আজি ইয়াত ইমান এটা সুদীৰ্ঘ শোভাযাত্ৰা হ'ল।
যোৰহাটৰ ইতিহাসত অসমৰ ইতিহাসত এই শোভাযাত্ৰাৰ নাম লিখা থাকিব। কিন্তু কাকোতো আমি পইচা দি অনা নাই। প্ৰত্যেক জিলা সমিতি, প্ৰত্যেক সৈনিকে নিজে কষ্ট কৰি নিজৰ গাঁঠিৰ ধন ভাঙি আহিছে। কিয় আহিছে? পৰিয়ালৰ মানুহবোৰ লগ হ'ম আৰু অনা অসমীয়া আৰু বাংলাদেশীক এটা কথা ক'ম, আমি একত্ৰিত, তহঁতি হুঁচিয়াৰ, হুঁচিয়াৰ আৰু হুঁচিয়াৰ। আমি চবকে হুঁচিয়াৰ কৰি দিবলৈ ইয়াত একত্ৰিত হৈছো। আমি চবকে হুঁচিয়াৰ কৰি দিবলৈ একত্ৰিত হৈছো। এতিয়া কিছুমান মানুহে কয় বীৰ লাচিত সেনাই পইচা তোলে, পইচা তোলে। পইচা কোনে তোলে? বীৰ লাচিত সেনাই টেক্স লয়, টেক্স দিব লাগিব। ইয়াত আছ, ইয়াত আছ, পইচা দিব লাগিব। তাতকে আৰু বেলেগ কথা কিবা আছে নি? নাই নহয়। ইয়াত আহি কোটি কোটি টকা ৰাজস্থান, বিহাৰ বা বাংলাদেশৰ পৰা ঘটিছ, জাতীয় অনুষ্ঠানৰ নামত পইচা দিব লাগিব, লাগিব, লাগিব। চিধা চিধি কথা। ইয়াত আৰু আদৰেৰে, হাতৰেৰে, বিনম্ৰেৰে একো কথা নাই নহয়, দিব লাগিব ইয়াত। হয় নহয়? ইয়াত কথা আছে নে এনেকুৱা? নাই। কাৰণ এইখিনি মাটি আমাৰ মাটিৰ পৰা তেল নিবি, আমাৰ মাটিৰ পৰা কয়লা নিবি, আমাৰ মাটিৰ পৰা চাহপাত নিবি, আৰু তাৰ পিছত কবি ইহঁতে চান্দা বিচাৰি আহে। আমি সেইকাৰণে চান্দা শব্দটো বন্ধ কৰি দিলো অসমত। টেক্স, টেক্স আৰু টেক্স দিব লাগিব। হয় নে নহয়? এইখন অসম আমি বনাম, স্বাভিমানেৰে জীয়াই থকা অসম বনাম। 2016 চনত আজি মোক ইয়াত দায়িত্ব দিছিলে ৰঞ্জু দাই যে তই শোভাযাত্ৰাটো উদ্বোধন কৰিবি। মই কিয় নকৰিলো জানেনে? আজি মই আবেগিক হলো। 2016 চনত শিৱসাগৰত মোৰ দেউতাই বীৰ লাচিত সেনাৰ প্ৰথম শোভাযাত্ৰাটো উদ্বোধন কৰিছিলে। যিহেতু মই মোৰ দেউতাৰ সমপৰ্যায় হ'ব নোৱাৰো, মই সেইকাৰণে আজি শোভাযাত্ৰাটো উদ্বোধন নকৰিলো। কিন্তু আজি যদি দেউতাই ওপৰৰ পৰা চাই আছে, আজি অন্তত গৌৰৱেৰে ক'ব পাৰিছে যে যিটো সত্তাৰ হাতত মই মোৰ ল'ৰাক এৰি থৈ আহিছিলো, অকল মোৰ ল'ৰাই সুৰক্ষিত নহয়, সমগ্ৰ খিলঞ্জীয়া সত্তা সুৰক্ষিত, খিলঞ্জীয়া সত্তা সুৰক্ষিত, খিলঞ্জীয়া সত্তা সুৰক্ষিত। আৰু এটা কাম আমি কৰিব লাগিব প্ৰত্যেক সৈনিকে। সিং কাণ্ড আৰু শিৱসাগৰ কাণ্ড, দুইটা কাণ্ডত দুজনী ছোৱালীৰ শ্লীলতা হানি হ'ল। আমি অন্তত প্ৰত্যেক আঞ্চলিক, প্ৰত্যেক শাখা সমিতিয়ে নিজৰ অঞ্চলটোত আমি এনেকুৱা এটা প্ৰভাৱ বিস্তাৰ কৰিব লাগিব, যদি কেতিয়াবা ৰাতি 12টা বজাতো ছোৱালীজনী বাছৰ পৰা নামে, মাক আৰু দেউতাক যাতে নিশ্চিন্তভাৱে ঘৰত শুই থাকিব পাৰে। যদি ছোৱালীজনীয়ে কয় দেউতা, মা মোৰ ভয় লাগিছে, মই অকলে কেনেকে যাম? তই ভয় নকৰিবি মাজনী, বীৰ লাচিত সেনাৰ দাদাকেইটা আছে, তোৰ গাত কোনো হাত দিব নোৱাৰে, নোৱাৰে আৰু নোৱাৰে। এইটো আমি নিৰাপত্তা আমাৰ খিলঞ্জীয়া বাই ভনীসকলক দিব লাগিব, আৰু আমি দিব পাৰিম। মোৰ বিশ্বাস আছে, পাৰিম নে? পাৰিম। সেইকাৰণে আমি কওঁ যে হ'ব পাৰো আমি দুখীয়া, আমি কাৰো গোলাম নহয়। আঁঠুকাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইখিনিকে কলো। আৰু বীৰ লাচিত সেনাই আমাক যিমান দিছে, বীৰ লাচিত সেনাই আমাক যিখিনি পৰ্যায় দিছে, আমি যাতে বীৰ লাচিত সেনাৰ জৰিয়তে জাতিটোক সেইখিনি বস্তু ঘূৰাই দিব পাৰো, তাকে ভগৱন্তৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত, সকলোৰে ওচৰতে প্ৰাৰ্থনা জনাই মই মোৰ চবু বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় অসম।